দিয়া এৰি দিয়া ইয়াক এৰি দিয়া কোৱাচোন এটা বস্তু আছে তাই ডান্স কৰিব পাৰে ভাল আৰু এইটো আহা ঐ আজি এক্সাম শেষ চাইছো তো মোবাইল দে দেখা দেখা তো আটাইকেইটাক দেখুৱালো ঘৰখনত দেখাবাই আজি মই কতো যোৱা নাই ঘৰতে আছো আৰু দিনটো ৰোজা ৰখাৰ পিছত এতিয়া ভাবিলো যে আমাৰ ঘৰত যিকেইটা বাচ্চা আছে ইমান বদমাছ আটাইকেইটা মই অলপ সময় তেখেতৰ লগত পাৰ কৰিম আটাইকেইটাক মই প্ৰথমবাৰ দেখুৱাই লৈছো চাওকচোন এয়া সব বেলেগ বেলেগ ৰূপত আছে সব বদমাছ সবতকৈ বদমাছ হৈছে এইজন পাপা ইফালে ইফালে আছোন আহা আহা তোমাৰ নামটো কোৱাচোন ডিস্কো মাৰা দিয়া এৰি দিয়া ইয়াক এৰি দিয়া কোৱাচোন ওয়াও এই পাপা সবতকৈ বদমাছ হৈছে এইজন নাম হৈছে আৰহাম আয়ান খান আৰু ভালো আছে দিনটো মানে হেৰি নাই আৰু খোৱা দোৱা নাই অকল কিবা কিবি কৰি থাকিব খেলিব এয়া পিস্তল দেখাই দিব তাৰপিছত ইয়াৰ গাত যিটো শক্তি আছে সাধাৰণতে সৰু বাচ্চাবিলাকৰ নাথাকে তো সেইকাৰণে ইয়াৰ নামটো থৈছো মই ডাকু তাৰপিছত আছে আৰু এজন আছে জেসমিন আহা জেসমিন আছে জেসমিন হৈছে আৰু এই আলিয়াও খুব ধুনীয়া আৰু জেসমিন কোন ক্লাছত আছে এইবাৰ ক্লাছ 4ত আজি এক্সাম শেষ হৈছে তো অলপমান সময় পাইছে ফূৰ্তি কৰিবলৈ ঘৰত থাকিলে তো উৎপাত কৰিয়ে থাকে আৰু তাইৰ এটা বস্তু আছে যে তাই ডান্স কৰিব পাৰে ভাল আৰু বাকি বাচ্চাবিলাকৰ হেড হয় কাৰণ এই ডাঙৰ বাকি যিমানবোৰ বাচ্চা আছে সবতকৈ জেসমিন ডাঙৰ ঘৰৰ ভিতৰত ডাঙৰ তো বাকি বিলাকক কন্ট্ৰোল কৰিব পাৰক নাপাৰক কিন্তু এই সৰু বাচ্চাটোকতো নোৱাৰেই তাৰ পিছত আছে এইবিলাক সব আমাৰ ঘৰৰ এইবিলাক সব নিজৰ বেলেগ বেলেগ হেৰি আছে মানে কোনোবাই যদি ভাল নাচিব পাৰে কোনোবাই কথা ভাল ক'ব পাৰে এইটো ৰিহান খান দেখাই দিয়াচোন আহা এইফালে আহা দাঁত অলপ দেখাই দিয়া মাংস কেনেকে খোৱা চাব হা ৰিহান খানে হিমন্ত বিশ্ব শৰ্মা কোৱাচোন হিমন্ত বিশ্ব শৰ্মা ভালকে কোৱা হিমন্ত বিশ্ব শৰ্মা তো ধুনীয়াকে কৈছে কেইদিনমান আগত ক'ব পৰা নাছিলে আৰু এই চাবাই আয়া এইবিলাক এনেকে বদমাচি কৰি থাকে নহয় মই আৰু অলপ দেখাই দিছো ইয়া কোনোবাই নাচিবা যেহেতু মই ঘৰতে আছো মোৰ আজি আমাৰ ঘৰখনকে দেখাই দিওঁ এয়া মোৰ পিছফালে দেখিছে যে তোমাৰ গাড়ী থোৱা গেৰেজ হয় আৰু সেইখন ঘৰ তাৰপিছত বগৰী গছ আৰু এটা আহা সেইফালে আহা মাইনা আহি আছে এইটো আহা ঐ এইফালে এই হৈছে দুই নম্বৰ বদমাছ মানে এনেকুৱা বদমাছ ইহঁতৰ কথা কলতো নুশুনে দিনটো মোবাইল চাই থাকে স্কুলত যায় কি নাম তোমাৰ নামটো কোৱা ইয়ান খান কোন ক্লাছত পঢ়ে ক্লাছটো কোৱা LKG আমাৰ মাইনা মোবাইলটো ল'ব বলে লোৱা কি কৰিবা এতিয়া মোক ধৰা কোৱা এনেকে কোৱা আমি ঘৰত আজি মোৰ মানে এক্সাম শেষ হ'ল ফাইনেল এক্সাম এতিয়া মই ক্লাছ 4ত যাম তো আজি এক্সাম শেষ হৈছে চাইছো তো তো আজি এক্সাম শেষ হলে মোৰ আকৌ স্কুলৰ পৰা আহি বহুত ভাগৰ লাগিছে তো অকমান শুইছো মই উঠি পেলাই চাওকে খুৰাই ভিডিঅ' বনাই আছে সেইকাৰণে ময়ো আহি গলো বনাবৰ কাৰণে তো সেইটোৱে ক'ব বিচাৰিছো এতিয়া তুমি লোৱা এয়া আমাৰ খুৰা তো মাইনা এইখিনিয়ে পাৰে সেইখিনি দেখাই দিলে আৰু দিয়া এইটো বক্সটো দিয়া নহলে মোৰ কথা নুশুনিব নহয় এইটো চলো সেইটো ওলাই দিয়া
মোবাইল বা দে দেখা হাই আৰু দেখা তো আটাইকেইটাক দেখুৱালো, ঘৰখনতো দেখি হলো। আজি ইমানতে ৰাখিছো, আগৰবাৰ আকৌ বেলেগ কিবাকে দেখাম। বাই বাই।